পহিলা ভাদৰ দিনাই ঢেকীয়াখোৱা বৰনামঘৰত শব্দ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত আমেৰিকাত নামঘৰ শীৰ্ষক গ্ৰন্থখনি ভকত বৈষ্ণৱৰ দ্বাৰা উন্মোচন কৰা হয়। অসমীয়া ভাষা সংস্কৃতিৰ ওপৰত অক্লান্তভাৱে কাম কৰি অহা আমেৰিকাৰ নিবাসী ডক্টৰ বিনয় কুমাৰ বৰদলৈয়ে ইংৰাজী ভাষাত লিখা গ্ৰন্থখনি অনুবাদ কৰে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ মুৰব্বী অধ্যাপক ডক্টৰ অৱনী কুমাৰ দাসে। উন্মোচনী কাৰ্যসূচীত উপস্থিত থাকে কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ডক্টৰ ৰূপৰেখা বৰদলৈ, ৰঞ্জিত গগৈ, লগতে উপস্থিত থাকে পূব যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি ৰামপ্ৰসাদ ফুকন আৰু কেইবাগৰাকীও গণ্যমান্য ব্যক্তি। আজি পবিত্ৰ ভাদ মাহৰ প্ৰথম দিনটোত ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ সেৱা জনাই নিজকে ধন্য মানিছোঁ আৰু এই শুভক্ষণতে আমাৰ পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্য আমেৰিকা নিবাসী ডক্টৰ বিনয় কুমাৰ বৰদলৈ এখন গ্ৰন্থ আমেৰিকাত নামঘৰ, যিখন ইতিমধ্যে ইংৰাজী ভাষাত আছিল আৰু বৰ্তমান অসমীয়া ভাষালৈ অনুবাদ কৰা হৈছে। এই অনুবাদ কৰিছে ডক্টৰ অৱনী কুমাৰ দাস ডাঙৰীয়াই আৰু ইতিমধ্যে তামিল ভাষালৈ এই গ্ৰন্থখন অনুবাদ কৰা হৈছে। গতিকে এই গ্ৰন্থখন আজি ইয়াত শুভ উন্মোচন কৰা হ'ল আৰু এই শুভ উন্মোচনৰ সময়ত নিজে উপস্থিত থাকিবলৈ পাই মই ধন্য মানিছোঁ আৰু ডক্টৰ বিনয় কুমাৰ বৰদলৈ যোৰহাটৰ প্ৰখ্যাত চকু বিশেষজ্ঞ, সমাজ সেৱক, সমাজৰত্ন ডাক্তৰ নবীন চন্দ্ৰ বৰদলৈ সুযোগ্য পুত্ৰ। তেখেত সুদীৰ্ঘদিন আমেৰিকাত যদিও বসবাস কৰি আছে, তথাপিও নিজৰ দেশ, নিজৰ জাতি মাটি আৰু নিজৰ ধৰ্মীয় পৰম্পৰা এইসমূহৰ চৰ্চা অব্যাহত ৰাখিছে আৰু তাৰ ফলশ্ৰুতিতে তেখেতসকলে আমেৰিকাত নামঘৰ প্ৰতিষ্ঠা কৰিছে আৰু সেই বিষয়ে এই গ্ৰন্থখনত উল্লেখ আছে। আজি এই মুহূৰ্তত অসমীয়া ভাষাত এই গ্ৰন্থখন ইয়াত উন্মোচন হোৱাৰ বাবে আনন্দিত হৈছোঁ। আশা কৰোঁ আমাৰ অসমীয়া ৰাইজে বা নৱপ্ৰজন্মই এই গ্ৰন্থখন আঁকোৱালি ল'ব আৰু তেখেতসকলকো আমেৰিকাত ধৰ্ম প্ৰচাৰ বা বিভিন্ন ধৰণৰ আধ্যাত্মিক কাম কাজতো জড়িত হ'বলৈ তেখেতসকলকো যাতে অনুপ্ৰেৰণা যোগায়, একে মই কামনা কৰিছোঁ। আৰু এই গ্ৰন্থখনি প্ৰকাশ কৰাৰ বাবে যোৰহাটৰ অন্যতম প্ৰকাশন গোষ্ঠী শব্দ প্ৰকাশৰ শ্ৰী ৰঞ্জিত গগৈৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ ৰঞ্জিত গগৈয়ে খুব সুন্দৰভাৱে এই কিতাপখন প্ৰকাশ কৰিছে আৰু মই পৰিয়ালবৰ্গৰ তৰফৰ পৰা শ্ৰী ৰঞ্জিত গগৈক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আজি 18 আগষ্ট পবিত্ৰ ভাদ মাহৰ প্ৰথম দিনটোতেই ঢেকীয়াখোৱা বৰনামঘৰত আমি শব্দ প্ৰকাশে সুদূৰ আমেৰিকাৰ প্ৰবাসী অসমৰ সুসন্তান প্ৰয়াত ডক্টৰ নবীন চন্দ্ৰ বৰদলৈদেৱৰ সুপুত্ৰ, অসমীয়া ভাষা সাহিত্য সংস্কৃতি সম্পৰ্কে অক্লান্তভাৱে কাম কৰি থকা ডক্টৰ বিনয় বৰদলৈদেৱৰ অসমীয়া ভাষাত অনুদিত হোৱা আমেৰিকাত নামঘৰ এই গ্ৰন্থখনি আমি বহুদিনীয়া প্ৰচেষ্টাৰ মূৰত আজি ইয়াত উন্মোচন কৰিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। ঢেকীয়াখোৱা বৰনামঘৰৰ প্ৰত্যেকজন ব্যক্তিলৈ আমি আমাৰ শব্দ প্ৰকাশৰ তৰফৰ পৰা আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ, কিয়নো আজি এই পবিত্ৰ দিনটোতে আমাক এনেকুৱা এটি সুযোগ দিয়াৰ বাবে আমি তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডক্টৰ বিনয় কুমাৰ বৰদলৈ নামটোৱে বিনয়, আচলতে কামে বনে সঁচাকৈয়ে বিনয়, সেই বিনয় বৰদলৈ যোগেদিয়ে অসমীয়া ভাষাত এইখনি আমেৰিকাত নামঘৰ গ্ৰন্থখনি তেওঁ ইতিমধ্যে ৰচনা কৰিছিল ইংৰাজীত আৰু সেই গ্ৰন্থখনি ইতিমধ্যে ইংৰাজী ভাষাত পৃথিৱীৰ বিভিন্ন দেশত আচলতে প্ৰচাৰিত হৈছে। অসমীয়া ভাষাটো বৰপেটাৰ শ্ৰদ্ধাৰ ডক্টৰ অৱনী দাস ডাঙৰীয়াই অসমীয়া ভাষালৈ অনুদিত কৰিছে আৰু আমাৰে সৌভাগ্য এই গ্ৰন্থখনি ইতিমধ্যে তামিল ভাষালৈও অনুদিত হৈছে। ইতিমধ্যে তামিল ভাষাটোত এই কামখিনি চলি আছে আৰু আজি আমি এই পবিত্ৰ ভাদ মাহৰ প্ৰথম দিনটোতে তেখেতৰ এই গ্ৰন্থখনি অসমীয়া ৰাইজৰ বাবে আমি অসমীয়া ভক্তপ্ৰাণ বৈষ্ণৱৰ হাতত তুলি দিব পাই আমি নথৈ আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ তেখেতসকলে আমেৰিকাত আচলতে নামঘৰ প্ৰতিষ্ঠা কৰি অসমীয়া ভাষা সাহিত্য সংস্কৃতি আৰু নামঘৰ সংস্কৃতিক আচলতে বিশ্ব দৰবাৰত তেওঁলোকে প্ৰতিষ্ঠা কৰিবলৈ অহৰহ প্ৰচেষ্টা কৰিছে আৰু তেখেতসকলে খুব সৰ্বাংগ সুন্দৰভাৱে আমেৰিকাত ইতিমধ্যে নামঘৰ প্ৰতিষ্ঠা কৰিছে আৰু আমি তাৰ বাবেও ঢেকীয়াখোৱা বৰনামঘৰত আমি আজি প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেতসকলৰ যি সৎকৰ্ম সেই সৎকৰ্মই আচলতে সফলতা লাভ কৰে, অসমীয়া নামঘৰ সংস্কৃতিৰ লগতে ভাষা সাহিত্য সংস্কৃতি আচলতে বিশ্ব দৰবাৰত জিলিকি থাকে, উজ্বলি থাকক, তাকে কামনা কৰিছোঁ। ধন্যবাদ।